जी हमारा ब्लॉक टूर्स यूनिट 6 और सेकेंड हाफ टू चैप्टर डिफरेंट अप्रोचेस टू मुक्सो एटू सेकेंड हाफ टू कमप्लीट करिम सो आमी हेदिनाখন एटू चैप्टारर उद्देश्यসমূह আৰু পৰিচয় এইখিনি আলোচনা কৰিছিলো তাৰ পিছত আৰু যি মূল সমস্যাবোৰ আছিল এইবোৰৰ মাজত যিবোৰ বৈদিক আৰু নন বৈদিক যিবোৰ প্ৰতি এই নন বৈদিক যিবোৰ আছিল এইখিনি আলোচনা কৰিছিলো তাৰ পিছত উপনিষদিক যি মানে মুক্সৰ মাজত যি ডিফাৰেন্ট স্ট্ৰাকচাৰ আছিল এইখিনি আলোচনা কৰিছিলো এটা হেদিনাখনো মই লাষ্ট ডে নহয় তাৰ আগৰ ক্লাছটোত মই এটা বস্তু কৈছিলো সেই বস্তুটো মই আজি আকৌ ৰিপিট কৰি দিও বস্তুটো হল কি মেইনলি মুক্স মুক্সটো আহিছিলে মুক্স কৰ পৰা আহিছিলে মেইনলি পুৰুষাৰ্থৰ পৰা মেইনলি আহিছিলে যত পুৰুষাৰ্থ শব্দটোৰ অৰ্থ হল কি পুৰুষাৰ্থ শব্দটোৰ অৰ্থ হৈছে পুৰুষেনো অৰ্থিত অৰ্থাৎ মানে যি পুৰুষৰ দ্বাৰা অন্বেষিত হয় সহজভাৱে মানে কবলৈ গলে আমি এটো ক'ব পাৰো যে পুৰুষাৰ্থৰ অৰ্থ হল পুৰুষৰ অৰ্থাৎ মানুহৰ জীৱনৰ পুৰুষ means not only their male or not only male that means as পুৰুষ mean ইয়াতে হল মানুহ মানে হিউম্যান লাইফ সো পুৰুষাৰ্থত এইটো ক্ষেত্ৰতে পুৰুষাৰ্থ মানে মানুহৰ জীৱনৰ লক্ষ্য বা কাম্য বস্তু এইখিনি বুজায় মানে পুৰুষাৰ্থৰ শব্দটোৰ মেইনলি অৰ্থ হল মানুহৰ জীৱনৰ লক্ষ্য বা কাম্য এইটো বস্তু মানুহৰ জীৱনৰ লক্ষ্য উদ্দেশ্য এই গোটেই বস্তুবোৰ যি কাম্য বস্তু যি আমি এক্সপেক্ট কৰো যি আমাৰ জৰুৰী যি আমাৰ লাগি থকা বস্তুবোৰ এইবোৰকে আমি কাম্য বস্তুবোৰকে মেইনলি পুৰুষাৰ্থ মানে আমাৰ হাতত এইবোৰ বস্তু লাগে এইবোৰকে আমি পুৰুষাৰ্থ বুলি কওঁ আৰু তাৰে মাজত পুৰুষাৰ্থত আকৌ বেদান্তৰ মতে মানে পুৰুষাৰ্থতে এই চাৰি প্ৰকাৰৰ উদ্দেশ্য দিছিলে বেদান্ত মতে যে পুৰুষাৰ্থৰ উদ্দেশ্য চাৰি প্ৰকাৰৰ আছিল এটা হল ধৰ্ম তাৰ পিছত অৰ্থ দেন কামা এন্ড মুখ্য সো আমি এইটো চেপ্টাৰতে এই মুখ্যটো 4 নম্বৰৰ যে এইটোই আলোচনা কৰি আছিল যে মুখ্যটো মানেটো কি that means what এই মুখ্যটোত যেতিয়া আমি চাৰি প্ৰকাৰৰ মাজত ভাৰতীয় মুনি ঋষিসকলে কৰ্মৰ মাজত কাম কাজ এইখিনি দিছে তাৰ পিছত আকৌ যি কামৰ মাজত আকৌ কৰ্মৰ মাজত এইখিনি দিলে ধৰ্মৰ মাজত তাৰ পিছত অৰ্থৰ মাজত কি যি কাম বা এইবোৰ তাৰ পিছত কামৰ যি কাম means what ধৰ্মটো সকলোৱে বুজি পায় ৰিলিজিয়ন বুলি সব আমাৰ কি ৰিলিজিয়ন বুলি এটা মানে ৰিলেটেড আছে আমি সব ব্যক্তি এটা ৰিলিজিয়নৰ লগত ৰিলেটেড হৈ আছে এটো তাৰ পিছত অৰ্থ that means what অৰ্থ means what অৰ্থ নহলে আমি কিবা এটা কৰিব নোৱাৰো যি মানে আমাৰ যি অভিজ্ঞতাৰ প্ৰথমে কামৰ উত্তৰক আৰু তাৰ পিছতে কি হয় অৰ্থ হয় আৰু এই অৰ্থটো হল কি মানুহৰ বৈধ বা বৃত্তি মানুহৰ জীৱনৰ যে বৈধ বা বৃত্তি আমি যি পন্থা বা সংস্থা বা আমাৰ যি সংস্থাপন হেতুই হল এইটো আৰু তাৰ পিছত কামটো হল কি যি ইন্দ্ৰিয় সুখ বা উপভোগৰ ইচ্ছা জাগে এইখিনি হল মানুহৰ যি জৈৱিক স্পৃহা বা ইন্দ্ৰিয় সুখ আমাৰ যিবিলাকৰ ইন্দ্ৰিয় সুখ আছে এইখিনিকে আমি কি বুলিবলৈ ক'ব পাৰো কাম বুলি ক'ব পাৰো কিন্তু কামৰ দৰে অৰ্থৰ অনিয়ন্ত্ৰিত ভোগক অশুভ বা অনৈতিক বুলি গণ্য কৰা হয় অনিয়ন্ত্ৰিত যিবিলাক ভোগ হেইবোৰক আমি অশুভ বা অনৈতিক বুলি গণ্য কৰিব পাৰো ক'ব পাৰো যিবিলাক কিছুমান কামৰ যিবোৰ বস্তু সো এই ধৰ্মৰ তাৰ পিছতে আহে মুক্ষ এতিয়া আমি ভাৰতীয় সংস্কৃতিত মুখ্যই হল কি পৰম পুৰুষাৰ্থ ভাৰতীয় সংস্কৃতিত আমাৰ ইণ্ডিয়ান যিটো কালচাৰ তাতে মুক্ষ যেটো হল হেতুই হল কি এটা পৰম মানে ফাইনাল ইনফিনিট মানে লাষ্ট আৰু এইটো হল আমাৰ পুৰুষাৰ্থৰ এইটোই হল লাষ্ট মানুহৰ জীৱনৰ চৰম লক্ষ্য হল মানে কি মুক্ষ যেতিয়া আমি গোটেই বস্তুবোৰৰ পৰা সব আমাৰ লাইফৰ শেষ হৈ যায় তেতিয়া আমি নিজকে কি কৰো সব বস্তুৰ পৰা মুক্তি পাব বিচাৰো যে আমাৰ এইটো বস্তু সব হৈ গল আমি ঈশ্বৰৰ ওচৰতে আমাৰ নিজকে দান কৰি দিও সো এই বস্তুটি হল কি মুখ্য বা মুক্তি শব্দটোই হল কি পূৰ্বৱৰ্তী যি বন্ধন আছিল এই পূৰ্বৱৰ্তীৰ বন্ধনৰ যি আমাৰ যিটো পূৰ্বৰ যিটো আমি বন্ধনত আছিল এই বন্ধনৰ পৰা মানে আমাকে মুক্তি কৰা এইটোই হল কি মুক্ষ সো এই বস্তুটো মুক্ষৰ পৰা আহি আমি এতিয়া এই বিভিন্ন ধৰণৰ স্কুল সম্প্ৰদায় এইবোৰ পালো তাৰ পিছত বেলেগ এইবোৰ সো মুক্ষক কি আকৌ
সেইখিনি আলোচনা কৰা হ'ল এতিয়া আৰু এটা কথা হ'ল কি মোক্ষ সম্পৰ্কে কি হয় বিভিন্ন দাৰ্শনিক সম্প্ৰদায়ে বিভিন্ন মতবাদ দিছিলে আৰু এই মতবাদৰ ওপৰতে কিছুমানৰ নিৰ্বাণ কৈবল্য মুক্তি যেনেকা বুদ্ধিজমৰ মতে কি আছিলে নিৰ্বাণ তাৰপিছত বেলেগৰ কৈবল্য মুক্তি তাৰপিছত অপবৰ্গ আত্মোপলব্ধি এইবোৰ বেলেগ বেলেগ আছিলে তো তাৰ মাজত আমি কিছুমান বস্তু অলৰেডি পালো যিবিলাক আলোচনা কৰিলো আৰু তাৰ পিছতো এটা হ'ল আমাৰ কি ইণ্ডিয়ানৰ মতে আমাৰ ইণ্ডিয়ান যি কালচাৰ সেইটোৰ মতে কি হ'ল মুখ্য মানে ইণ্ডিয়ানৰ মতে কি হ'ল মানৱ কেন্দ্ৰিক হয় মুখ্যটো হ'ল কি মানৱ কেন্দ্ৰিক সো ভাৰতৰ যি মনীষীসকলৰ মতে মানুহ বা আন জীৱৰ দৰে সাধাৰণ মানে জীৱ নহয় যি মনীষীসকলৰ মতে মানুহ যিমান বেলেগ বেলেগ জীৱ আছে এইটো জীৱৰ মতে আন জীৱৰ দৰে নহয় অলপ বেলেগ হয় সো মানুহ কি হয় মাত্ৰ ৰক্ত মাংসৰ পিণ্ড মাত্ৰ যে এইটো নহয় এটা মানুহৰ মাজত কি আছে এটা মৃত্যুহীন আত্মাই প্ৰকৃত নিৰূপ আছে এটা আমাৰ মাজত কি আছে এটা আত্মা আছে আৰু এই আত্মাৰ মাজতে আমি নিজকে জীয়াই ৰাখিছো সো অধিকাংশ দাৰ্শনিক সম্প্ৰদায়ৰ মতে আছিলে সকলো মানুহৰ অন্তৰতে কি আছে এটা আত্মা বিদ্যমান আছে আৰু এই আত্মা নিত্য শুদ্ধি নিত্য বুদ্ধতে কি হলে সদায় মানে সত্য আৰু এটা চৈতন্য স্বৰূপ আছে আৰু এই কিন্তু জন্ম মৃত্যুৰ কবলৰ পৰি ই অশেষ কষ্ট ভোগ কৰে যেতিয়া জন্ম হয় এটা মোহ বা মৃত্যু হয় আকৌ এটা মায়া সেইটো এৰিব পৰাকে কষ্ট এইবোৰ কষ্টকে মানে কষ্ট বুলি কোৱা হয় আৰু এইবোৰৰ পৰাই যি আমি মুক্তি বিচাৰো এইটোই হ'ল কি মোক্ষ সো বেলেগ বেলেগৰ মতে এতিয়া বিদ্যা অৰ্থাৎ মানে আমি যদি বিদ্যাক বুলি জ্ঞানক কি বুলি বুজি পাওঁ আমি জেনাৰেলি জ্ঞান বুলি ক'বলৈ গ'লে কি বুজি পাওঁ যি আমি এটা বিষয় এটা যি এটা বুজিব পাৰো যিটো বস্তু বিষয়ে বা এটা ফেইথ বা ট্ৰাষ্ট এটা আমাৰ সেইটোকে কি হ'ল আমাৰ যি দৈনন্দিন জীৱনত যি ইউজ হৈ আছে এইবোৰকে কি বুলি আমি জ্ঞান বুলি ক'ব পাৰো সো এইটোৰ মতে কি আকৌ বিদ্যা অৰ্থাৎ প্ৰকৃত জ্ঞানৰ দ্বাৰা কি হয় অবিদ্যাক বিদূৰিত কৰি বন্ধনমুক্ত হৈহে জীৱে দুখৰ পৰা চিৰমুক্তি অৰ্থাৎ মোক্ষ লাভ কৰে আৰু এই জীৱে যেতিয়া এক আনন্দ ঘন চৈতন্যময় শান্তিৰ যি অৱস্থাত অৱস্থান কৰে এইটোই হ'ল কি এটা মুখ্য মানে এই এটা বস্তু গৌতম বুদ্ধ কি কৰিছিলে এবাৰ তেতিয়া তেওঁ এজন তেওঁৰ যি শিষ্য আছিলে তেওঁ সুধিছিলে যে তেওঁ মানে দুখটো তেওঁ নিবিচাৰে সো তেতিয়া তেওঁ বুজাবলৈ তেওঁ শিষ্যজনক কৈছিলে যে তেওঁক লগতে লৈ কৈছিলে মোৰ লগতে জংঘলৰ ফালে বলা তেতিয়া তেওঁ এটা ফৰেষ্টৰ নিচিনা জাগাত তেওঁ লৈ গৈছিলে আৰু তাতে কি কৰিছিলে তেওঁক এটা ডাঙৰকে পাথৰ যেনেকা আছিলে এইটো ষ্টোন এডাল বহুত ডাঙৰ তেওঁক কৈছিলে এইটো বস্তুটো উঠাই লোৱা তো যেতিয়া তেওঁ শিষ্যজনে এইটো বস্তুটো উঠাই লৈছিলে তেতিয়া তেওঁ বহুত কষ্টকে এইটো বস্তু উঠাই লৈছিলে আৰু উঠাই লোৱাৰ পিছত কি কৰিছিলে তো কৈছিলে এইটো বুদ্ধ তেওঁ ঋষিজনে কৈছিলে যে তেওঁ এইটো বস্তু এতিয়া পেলাই দিয়া তেতিয়া তেওঁ কি কৰিছিলে এই বস্তুটো পেলাই দিছিলে তেতিয়াই মুনি ঋষিজনে শিষ্যজনে কৈছিলে যে বুদ্ধদেৱ যে কৈছিলে যে এতিয়াহে তুমি এতিয়া তোমাৰ দুখ এতিয়া যে তুমি দুখ পাই আছিলা এতিয়া তোমাৰ দুখ নাই দ্যাট মিন্স তেওঁ পাথৰটো এৰি দিয়াৰ লগে লগে তেওঁ যে হাতত দুখ পাই আছিলে এই দুখটো নাইকিয়া হ'ল আৰু লগতে তেওঁ এইটো কথাও কৈছিলে যে দুখটো যদি নালাগে তুমি এইটো পাথৰটো উঠাবও নালাগে সো দ্যাট মিন্স আমি যদি কিবা বস্তুৰ প্ৰতি বহুত মোহিত হৈ যাওঁ বা কিবা বহুত আমাৰ লগত লগাই লওঁ বস্তুবিলাক তেতিয়াহে আমাৰ দুখত বেছিকে ভুগিব লগা হয় সো এইবোৰ আমি কি হয় জীৱন্ত অৱস্থাতে এইবোৰ আমি সাংসাৰিক সকলো মায়া মোহৰ পৰা মুক্ত হৈ আত্মাৰ স্বৰূপ উপলব্ধি কৰা অৱস্থাকে জীৱন মুক্তি বোলা হয় আৰু
তেওঁৰ মতে বুদ্ধ দৰ্শনৰ মতে আছিলে এইটো মুখ্য বা মুক্তি আছিলে এইটো জীৱন মুক্তি বা বিদেহ মুক্তি এটা আছিলে জীৱনৰ পৰা যি মুক্তি বিচাৰে এইটো আৰু এটা আছিলে যি বিদেহ মুক্তি মানে পৰম মুক্তি সো এতিয়া এই জীৱন্ত অৱস্থাতে সাংসাৰিক সকলো মায়ামোহৰ পৰা মুক্ত হৈ আত্মাৰ স্বৰূপ উপলব্ধি কৰা অৱস্থাত জীৱন মুক্তি কোৱা হয় আৰু পৰম মুক্তি বা বিদেহ মুক্তি হৈছে সকলো প্ৰকাৰৰ কৰ্ম সংস্থাৰৰ পৰা মুক্ত হৈ জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হোৱা আৰু এনে মুক্তি বা মুক্ত লাভেই হ'ল মানুহৰ চৰম পুৰুষাৰ্থ মনুষ্য জীৱনৰ চৰম লক্ষ্য এইটোই হ'ল মুক্তি so that means what মোক্ষৰ বস্তুটো হ'ল কি এটা হ'ল জীৱন মুক্তি আৰু এটা হ'ল পৰম মুক্তি যেতিয়া আমি জীৱনৰ পৰা যেতিয়া অকলে আমি আত্মাৰ নিচিনা যেতিয়া জীয়াই থাকিম কোনো বস্তুৰ লগত নহয় জাস্ট এজ এ আত্মা আমি জীয়াই থাকিম যে তেতিয়া আমি আত্মাৰ নিচিনা যেতিয়া জীয়াই থাকিম তেতিয়াহে আমি কি হ'ব এইটো বস্তু তেতিয়া হ'ব জীৱন মুক্তি আৰু যেতিয়া আমি এই সমস্ত কৰ্ম সংস্কাৰৰ পৰা মুক্ত হৈ জন্ম মৃত্যুৰ পৰা মুক্ত হৈ পুৰা যিমান বস্তু আছে সব বস্তুৰ পৰা মুক্ত হৈ আমি যেতিয়া জীয়াই থাকিম তেতিয়াই হ'ব এইটো কি বিদেহ মুক্তি বা পৰম মুক্তি so hope মুখ্য বস্তুটোৰ অৰ্থ বা মিনিং কি ভালকে ক্লিয়াৰ হৈছে so that আমি এইখিনি যিবিলাক বাকি আছিলে মুক্ষৰ এটোৰ লগত ৰিলেটেড কৰিব পাৰো এতিয়া আমি মুখ্য জ্ঞান কৰ্ম ভক্তি আৰু ৰাজযোগৰ যিবোৰ পৰম্পৰাগত উপায় আছিল এইবোৰ আমি আলোচনা কৰিম মুখ্যৰ ওপৰত যি ভাৰতীয় দৰ্শনৰ বিদ্যালয়সমূহৰ বিভিন্ন দৃষ্টিভংগী আছিল এইখিনি আমি অলৰেডি আলোচনা কৰিলো যিবোৰ আছিল বৈদিক আৰু অবৈদিক এপ্লিকেশন যেনেকা বৈদিক এপ্ৰোচেছ টু ডিফাইন আছিল মুখ্য বৈদিক এপ্ৰোচৰ মাজত আছিল ন্যায় বৈশিষ্ট্যিকা এণ্ড সাংখ্য তাৰ পিছত এই যিবোৰ যোগা সূত্ৰ তাৰ পিছত সাংখ্য যোগা সূত্ৰ তাৰ পিছত বৈদিকত আছিল এইখিনি তাৰ পিছত মীমাংসা তাৰ পিছত বেদান্ত শংকৰা ৰামানুজ এইবোৰ আছিল আকৌ নন বৈদিক এপ্ৰোচত আছিল বুদ্ধিজম জৈনিজম এইখিনি আছিল সো এতিয়া আমি নন বৈদিক এপ্ৰোচৰ এইখিনি আলোচনা কৰিম যেহেতু ভাৰতীয় চিন্তাধাৰাৰ নৈতিক যি আধাৰ হিচাপে মুখ্যৰ এইখিনি যাতে একৰ্ডিং টু বুদ্ধিজম বুদ্ধিজমৰ মতে কি আছিল সো বুদ্ধিজমৰ মতে কি আছিল তেওঁ সত্যকে বেছিকে মানিছিল তেওঁ ফ'ৰ নবল ট্ৰুথ বুদ্ধিজমত ফ'ৰ নবল ট্ৰুথ তেওঁ এইখিনি মেইনলি বুদ্ধিষ্ট ফিলচফিত এক্সপ্ৰেছ হৈছিল ফ'ৰ নবল ট্ৰুথ তো কি আছিল ফাৰ্ষ্টৰটো আছিল দুঃখ দ্যাট মিন্স হোৱাট দেয়াৰ ইজ এ সাফাৰিং ইন দিছ তেওঁ মানে দুঃখ থাকাকে কি বুলি কৈছিলে সাফাৰিং থাকিবই যেতিয়ালৈকে দুঃখ আছে লগত তেতিয়ালৈকে সাফাৰিংছ থাকিব দেন দুঃখ সমুদয় এইটো হ'ল আকৌ কি সব দুঃখৰ যিমানে দুখ হওক দুখৰ এটা কি আছে এটা ৰিজন আছে উইদাউট ৰিজন দেয়াৰ ইজ নো দুখ সো পিছতে কি থাকিব ৰিজন থাকিবই দেন দুঃখ নিৰোধ মাৰ্গ এইটো আমূল এইটোৰ পৰা মুক্তি পাবৰ কাৰণে কি আছে বহুত সাফাৰিংছ আছে যিবোৰ সাফাৰিংছ বিলাকে ৰিমুভ কৰিব পাৰো আমি সো এইখিনি আছিল তাৰ পিছত নিৰোধ এটা তেওঁ বুলি কি কৈছিলে নিৰ্বাণ সো তেওঁৰ এটা ষ্টেট আছিল যে sufferings devoid of all sufferings there is a state of divine গুটেই জীৱবিলাকৰ পৰা তেওঁ মুক্তি পাব পাৰে এনেকা এটা ষ্টেজ আছে সো নিৰ্বাণটো হ'ল কি মেইনলি আমি আলোচনা কৰিছিলো যে ইন্ডিভিজুৱেলছৰ আত্মাৰ লগত যি আত্মাৰ যিখিনি এজন ব্যক্তি যেতিয়া কিবা এটাৰ পৰা মুক্তি পাব বিচাৰে তেতিয়া তেওঁৰ এই আত্মাটোৱে যেতিয়ালৈকে যদিও আমি কিবা যদি ভাল কাম বা বেয়া কাম যদি কিবা কৰিব
কোনোবা যদি যেতিয়া কৰে সাপোজ এজন মানুহে এটা কাম কৰি আছে যোনটো কাম ভাল নহয় কিন্তু তেওঁৰ আত্মাটোৱে গম পায় যে এইটো ভাল কাম নহয় বেয়া কাম কৰি আছে বাট তেওঁ তথাপিও এইটো কৰি আছে সো বুদ্ধৰ মতে এইটো আছিলে যে যদি কোনোবাই যি হ'ব এইটো ডাইৰেক্টলি ইন ফ্ৰণ্ট হ'ব ডাইৰেক্টলি এইটো কোনো তাতে যি যদি ভাল হয় সেইটো ডাইৰেক্টলি চকুৰ আগতে হ'ব ভাল সো দ্যাট মিন্স ভিতৰত এটা আৰু বাহিৰত এটা এইটো যাতে নহয় তেতিয়াহে মানুহে এইটোৰ পৰা মুক্তি পাব পাৰিব সো বুদ্ধ ডিড নট তেওঁ কি কৰিছিলে একো পজিটিভ ডেসক্ৰিপশন নিৰ্বাণৰ ক্ষেত্ৰতো তেনেকুৱা তেওঁ ৰিমাইণ্ড কি আছিলে সাইলেন্ট আছিলে বিকজ বুদ্ধিজমত স্পেশালি কি আছিলে জ্ঞানবাদ বুলি আৰু নিৰ আত্মাবাদ এইখিনি দুটা তেওঁৰ জ্ঞান আছিলে দুটাৰ মাজতে তেওঁ পজিটিভ ডেসক্ৰিপশন বিলাক দিছিলে আৰু যি মিষ্টিকেল কনসাসনেস এইখিনিও তেওঁ এক্সপ্ৰেছ কৰিছিলে সো তেওঁ এটা চুপচাপ থাকাকে বেছি প্ৰেফাৰ কৰিছিলে যেতিয়ালৈকে কিবা বস্তু যদি যিমান বেছি কিবা এটা বস্তু লৈ যিমানে বেছি কি হ'ব মোৰ কথা কোৱা হ'ব বা কিবা এটা আলোচনা কৰা হ'ব সেইটো কি হ'ব এটা মূৰ্খামি হ'ব সো যিমান চুপ থাকা হিমানে কি আছিলে তেওঁৰ মাজত তেওঁ এটো প্ৰেফাৰ কৰিছিলে আৰু সেইটো এই বস্তুটোতে গৈ তেওঁ পিছত যিকোনো বস্তুৰ কেনেকা মুক্তি পাব বিচাৰে আমি কিবা পেইনৰ পৰা দুখৰ পৰা এইটোৰ লগত ৰিলেট কৰিছিলে সো একৰ্ডিং টু বুদ্ধিজম আৰু কিছুমান বস্তু আছে বুদ্ধিজমত যেনেকা অষ্টাংগিক মাৰ্গ বুলি আছে এটা বস্তু যি তেওঁৰ 8টা মুক্তি পাবৰ কাৰণে 8টা উপায় আছে তাতে তেওঁ এক্সপ্লেইন কৰিছিলে সবক এইটো ফলো কৰিব দিছিলে সো এইখিনি আমি পিছত আলোচনা কৰিম সো দেন আমাৰ নেক্সট পইণ্টটো হ'ল জৈনিজমৰ মতে কি আছিলে জৈনিজম আছিলে কি হ'ল এটা ইণ্ডিভিজুৱেল আত্মা ৰিমেইনিং হেইটোই সেম সাফাৰিংস অফ কৰ্মিক বন্ডস এইটো হ'ল কি তেওঁ নিজে সাফাৰিংস কৰিছিলে সো সোলছ ইন্ট্ৰিনসিক নেচাৰ অফ ইনফিনিট ব্লিছ এইটো যি অনন্ত সুখ বুলি কয় ইজ ভেইলড বাই ৰং নলেজ এইটো অনন্ত সুখটো কি হ'ল এটা ভুল জ্ঞানৰ জৰিয়তে আৰু ভুল আচৰণৰ জৰিয়তে কন্ডাক্ট হ'ল so moksha is the state where the all karmas are destroyed and the soul shines in the etu eta hol ji atmar ji উজ্জ্বলতা কৰি আত্মাৰ উজ্জ্বলতাৰ কাৰণে আমি কি কৰিব লাগিব ভাল ৰাস্তাত ভাল পথত চলিব লাগিব আৰু where all karmas যেতিয়া গুটেই বেয়া কামবোৰ শেষ হৈ যাব তেতিয়াহে আমি পৃথিৱীখন কিমান ধুনীয়া হৈ যাব সো এই বস্তুটো তেওঁ the state is also called জিনাত্তৰ অৰ্থ বইটো আছিলে সো জৈন এইখিনি জৈন এক্সিষ্টে কি কৰিছিলে থ্ৰী ফোল্ড পাথ অফ লিবাৰেশন কৰিছে জৈনৰ মতে কি আছিলে থ্ৰী ফোল্ড পাথ অফ লিবাৰেশন আছিলে তেনেকা সাংখ্য দৰ্শন সাংখ্য জ্ঞান এন্ড সাংখ্য charita so that means what right view right knowledge and right content these are the Sanskrit word the meaning of these words is what right view right conduct and right knowledge so এইখিনি আসলে জৈনিজমৰ expression so the এতিয়া আমি মুক্ষক কেনেকা এই বুদ্ধৰ মাজত আৰু কি আছিলে জৈনিজমৰ লগতে যে বুদ্ধিজমৰ মাজত তেওঁ যেতিয়া অষ্টাংগিক মাৰ্গ বিলাক দিছিলে তাৰ আগতে বুদ্ধৰ 4টা আৰ্য সত্য আছিলে এটা হল কি ফাৰ্স্ট আৰ্য সত্য হল যেতিয়ালৈকে সৃষ্টি চলি থাকিব তেতিয়ালৈকে দুখটো থাকি যাব সো দুখটো কি হয় সৃষ্টিৰ এটা শ্যাডো বুলি হয় জাস্ট এজন ধুনিয়া ব্যক্তিৰ শ্যাডোটো কি হয় সাটো কলা হয় সো দ্যাট মিন্স what সৃষ্টি সদায় কি হ'ব সত্য আৰু সুন্দৰ হ'ব বাস লগতে কি থাকিব শ্যাডোটো ব্ল্যাক হৈ থাকিব সো দ্যাট মিন্স what কজ হল সৃষ্টি ইমান দিনলৈকে দুখ ইমান দিনলৈকে আৰু তাৰ পিছত যি কজটো কি হ'ব 2 নম্বৰটো আৰ্য সত্যৰ
কাৰণটো হ'ল কি নিজকে নিজকে ফিল কৰা নিজকে ফিল কৰা নিজকে কাৰেকশ্যন কৰা হোৱাট ইজ দ্য যিবিলাক আমাৰ মাজত যিবিলাক ভুল বা দুখ যিবোৰ এইবোৰকে আমি কাৰেকশ্যন কৰা তাৰপিছৰ 4 নম্বৰটো হ'ল কি দুখ তেতিয়াহে শেষ হ'ব দেন গৈ কি হ'ব দুখ শেষ হ'ব সো দ্যাট মিন্স হোৱাট তাৰপিছতো আকৌ অষ্টাংগিক মাৰ্গলৈ তেওঁ প্ৰেৰণ কৰিছিলে যি গৌতম বুদ্ধ কি কৰিছিলে এই আৰ্য সত্যৰ পিছত তেওঁ অষ্টাংগিক মাৰ্গৰ আলোচনা কৰিছিলে এইখিনি আমি অলৰেডি ক'লো হোৱাট ইজ দ্য ডেফিনিশ্যন অফ মোক্ষ এণ্ড মোক্ষ সো তেওঁ 3 প্ৰকাৰৰ কৰ্ম আছিলে যি হ'ল কি বৰ্তমানৰ সিদ্ধান্ত আৰু কাৰ্যৰ যিবোৰ ফলাফল এইখিনিৰ লগতে ৰিলেটেড হৈ আছিল সো মোক্ষ হৈছে কি বৈদিক এপ্ৰোচত মোক্ষ হ'ল কি দুঃখগ্ৰস্তৰ জীৱন পুনৰ্জন্ম চক্ৰৰ পৰা মুক্তি তাকৈ অধিক সংসাৰ সো বেদান্তিক বিদ্যালয়েও ইয়াক দুটাকে পৃথক কৰে আৰু জীৱন শক্তি এই জীৱনত মুক্তি বা বিদেহ মুক্তি মৃত্যুৰ পিছতো মুক্তি হয় আৰু জীৱনতো মুক্তি হয় যি আমি অলপ আগতে আলোচনা কৰিছিলোঁ বিদেহ জীৱন মুক্তি আৰু বিদেহ মুক্তি সো মুখ্য ধ্যানৰ জৰিয়তে নিজ ধৰ্ম প্ৰাপ্ত কৰি ভৌতিক জগতৰ পৰা বিচ্ছিন্ন হৈ আৰু এক ঐশ্বৰিক বুজাবুজি প্ৰাপ্ত কৰা হয় সো মোক্ষই আত্মাক কি কৰে ভৌতিক জগতৰ যি সংগ্ৰাম আৰু বেদনাৰ পৰা মুক্ত কৰে আৰু আত্মাক জীৱন মৃত্যু আৰু পুনৰ্জন্মৰ যি অন্তহীন চক্ৰৰ পৰা মুক্ত কৰে সো these are the word মৃত্যুক যি পুনৰ্জন্ম সেইটো চক্ৰৰ পৰা কেনেকা মুক্ত কৰে এই বস্তুটো এইখিনিতে দিয়া হৈছে এইটো আছিল বৈদিক এপ্ৰোচৰ ডেফিনিশ্যনৰ মতে সো তাৰপিছত আমি according to the scriptures generally there are 4 ways of approach 4 ভাগ আছিলে to attain moksha to perform কৰিবৰ কাৰণে there are 4 types of approaches so first of all ki karma marg that means what karma is everything without karma there is no karma abhihone bhal phone nahe so karma is the main thing so this is the path of right action which unfolds the possibility of moksha for any aspirant that means what যেটো right action হয় তারটো যিমান possibility সব মোক্ষৰ জৰিয়তে এটো কৰ্ম মাৰ্গৰ জৰিয়তে প্ৰাপ্ত হ'ব আৰু মীমাংসা কোৰ্স the proponent of karma marg based on the Vedic conjunction সিহঁতে বৈদিক কনজাংশনৰ ওপৰতে নিৰ্ভৰ কৰি কৰ্ম মাৰ্গটো ডিপেন্ড কৰিছিলে so that means what the path of right action is acquired the great significance in the Gita তাৰপিছত অকলে যে গীতাতে এইখিনিত আছিলে তেনেকা নহয় বুদ্ধিষ্ট এণ্ড জৈনিষ্টৰ থটতো এইখিনি আছিলে বুদ্ধিষ্ট এণ্ড জৈনিষ্টৰ থটতো এইখিনি আছিলে for Gita right action means what action without desires of the fruits desires of fruits lead a person to bondage renunciation of desire at to fruit to lead যিমান eternal পিছত আমাৰ যি বন্ডেজ হক তাৰ পিছত renunciation বা আমাৰ যি ইচ্ছা বা এইবোৰৰ জৰিয়তে যি আমি ইচ্ছাৰ জৰিয়তে যি fruits to আমি ফল আশা কৰো এই গুটেইখিনি কি হয় এইটো এই কৰ্ম মাৰ্গৰ লগতে জড়িত এতিয়া যদি আমি ভাল কাম কৰিব নোৱাৰো তেনেহলে আমি ভাল ফল কেনেকা পাম সো আমি যিমানে ভাল কৰিম সিমানে ভাল পাম that means what therefore Gita asks Karmagyan to be declared the consequences of any performed action right perform his or her duties
সো এইখিনি আছিলে কৰ্ম মাৰ্গ দ্য ডিউটি চেকৰ জৰিয়তে সকলোৱে যি বস্তু এটা এক্সপেক্টেশ্যনৰ যি হওক নিজৰ কৰ্মৰ ওপৰতে কৰিব পাৰে দ্যাট মিনছ হোৱাট আমি যদি বেয়া কাম কৰি থাকো তেনেহলে আমি বেয়া ফল পাম and if we do what ভাল কাম কৰিলে ভাল ফল পাম তাৰপিছত ন্যায় বৈশেষিকা সাংখ্য যোগ মীমাংসা দেন বেদান্ত তাৰপিছত শংকৰা দেন ৰামানুজা এইখিনি আছিলে বৈদিক আৰু নন বৈদিক এটো আছিলে বৈদিক এপ্ৰোচেছ এন্ড এতিয়া যি আমি গৌতম বুদ্ধ এন্ড জৈন এইখিনি আছিলে কি অবৈদিক বৈদিক approaches non-Vedic approaches Buddha Jain these are what non-Vedic approaches আৰু জৈনিজমৰ মাজত কি আছিল তিনিটা ভিউ আছিল যি এই ভিউৰ জৰিয়তে if they wants they can send the notes or the any types of notes or the new update যিবোৰ বস্তু যেতিয়া আমি কিবা নোটস বা কিবা বিচাৰো নহয় এক্সাম ফৰ এনি আদাৰ থিংস তেতিয়া এইটোৰ আৰ্টিকল যদি আমি বিচাৰিব যাও মেইনলি বহুত চাব লগা হয় তেতিয়াহলে আমি ডাইৰেক্টলি we have to connect with the teacher so এইখিনি বস্তুটো আমি থ্ৰু নেট অর টিচাৰ নোহোৱাকে নেট অর নেটৰ জৰিয়তে আমি নিউ আপডেট কিনি উলাব পাৰো so these are what homework heritra মানে that means what huasaron এতিয়া আমি karma marg bhakti marg gyan marg and the three approaches the approaches to the attain moksha egini ami alochona korim then what is the karma yug means what just the main path of right action jitu possibility of moksha hoy and for any aspirant mimamsakars were the staunch proponent of karma marg based on the Vedic injunction and tar mane ki karma margor uporote base kori pele Vedic injunction aru apart from mimamsakars the path of right acquired great significance গীতাৰ মাজত মীমাংসা দি ৰাইট একচন বা জি গীতাৰ মাৰ্গ দেখুৱাই আছে এই বস্তুটোৱে ইয়াতে ফলো কৰা হৈছে নট the others after gita so desire eternal peace and moksha therefore gita asks karma yogin to perform his or her duty বা duty sake এটো জি কর্মযোগিন জি তেওঁলোকে এখানে ডিটাচ কৰি দিছিলে কিহৰ কাৰণে জি পারফর্মড অ্যাকশন যিবিলাক কৰ্মৰ জৰিয়তে জি যদি ভাল কাম কৰিব পাৰিছে দেন ভাল কামৰ গুণ হিচাপত আৰু যদি বেয়া কাম কৰিছে এটো ল অফ মোক্ষত কি আছে এটো ৰিভার্ট হেতু কৰ্মৰ ওপৰত ডিপেন্ডেন্ট কৰি আকো ৰিভার্ট হ'ব দ্যাট মিন্স what cycle is running only so one after death then his ATM is going to the in another in this way the cycle is going on so that means what bhakti marg what is bhakti marg that means what it whole devotion bhakti marg means what devotion I mean nijoke bhakti di disu kar underot godor underot ami nijoke dan kori disu pura and তাৰ বিনিময়ত আমি কিবা এক্সপেক্ট নকৰো যিবোৰ আমি পাম অর নেপাম বুলি আশা কৰো সো এটো কি হয় গাইডেন্স ভক্তি মার্গেও কি করে গাইডেন্স করে মোক্ষাক সো মোক্ষা বুদ্ধ মিল এটো মার্গ ভক্তি মার্গ জি হয় এটো টোটাল সারেন্ডার দ্যাট মিন্স হোয়াট জি ভক্তি মার্গত কোনো সেলফিশ থকা অ্যাকশন না থাকিব জাস্ট সেলফলেস অ্যাকশনস যিবোৰ স্বাৰ্থহীন যিবোৰ বস্তু এইবোৰ স্বাৰ্থহীন থাকিব এন্ড ওয়ার্শিপিং গড ঈশ্বৰক ওয়ার্শিপ কৰা
and schools like Vaishnavism and the pioneer of Bhakti Marg. So that means what? ভক্তি মাৰ্গৰ পিছতে ভক্তি মাৰ্গৰ আগতে যি বস্তুবোৰ আছিলে এইটো ভক্তিত গৈ নিজকে কমপ্লিটলি আমি ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰি দিওঁ আৰু আমি কমপ্লিটলি অলপো নিজৰ সেলফিশৰ কথা নেভাবো just we are belongs to God and God sent us for to service to give services human beings কব পাৰো so এইটো হল কি ভক্তি মাৰ্গ then জ্ঞান মাৰ্গ means what it is the path of knowledge এইটো হল জ্ঞানৰ কি এটা পাথ ৰাস্তা যি জ্ঞানৰ জৰিয়তে আমি এইটো the mystical knowledge about the it is one individual self by absolute self atma tar bisot individual self and absolute self jate amar atmatur logot ishorer ji connection hoy ase ei connectionor majote etu bhakti marg to establish hoise so that means what ei khinir maj logote raja yoga boli ase raja yoga এইটো পাথত কি হল মেডিটেশনত হয় মাইন্ড এন্ড জি পাথ হয় এই মাইন্ড এন্ড পাথৰ মাজত যেটো আমি সাপোজ আমাৰ মাইন্ডটো এটা ভাল এটা কিবা এটা কৰিব বিচাৰিছে ভাল এটা কাম that means what we are ready to আমি ৰেডি হৈ আছো এটো সার্চ কৰিবলৈ যে ভাল তাতে কি হ'ব বেয়া একো আমি যেটো নেগেটিভ থিংকিং অর এনিথিং দিস ইজ এবোৰ নেগেটিভ হয় এবোৰ আমি হুমাব নিদিও সো ডাইরেক্টলি আমি কি কৰিব লাগিব ইন্ডিভিজুয়াল সেলফ আমি আমাৰ নিজকে কি কৰিব লাগিব প্ৰটেকশন দিব লাগিব not others will do this that means what philosophical grants philosophical জি রেসপন্স হয় এই রেসপন্স তো সেম কিছু মানে মুখক রেসপন্স কৰিছে কিছু মানে রেসপন্স কৰা নাই সো এইখিনি আমি পিছত আলোচনা কৰিম ফাৰ্ষ্টতে আমি আৰু এটা বস্তু ৰাজযোগত আছে হেতু আলোচনা কৰিলো জি হল কি অষ্টাঙ্গিক মাৰ্গ বুদ্ধৰ অষ্টাঙ্গিক মাৰ্গ মানে 4টা 8টা তেওঁৰ মাৰ্গ আছিলে সো that means what eightfold path বুলি আমি কব পাৰো so just ইয়াতে এটা in your textbook only one word is given that Ashtangik Marg boli in Raj Yoga you see number 4 Raj Yoga in Raj Yoga there are third line Ashtangik Marg then this what is Ashtangik Marg this is what do you mean by Ashtangik Marg Ashtangik Marg means is nothing there is no possibility of that means what that means what the everything is possible in case of moksha আমি মুক্ষৰ ক্ষেত্ৰত কি কৰিব লাগিব নিজকে সাৰেন্ডাৰ কৰিব লাগিব and that means what so second problem যেটো অষ্টাঙ্গিক মাৰ্গৰ জি অষ্টাঙ্গিক মাৰ্গ আছিল এটোতে 8টা ফোল্ড পাথ আছিল যিবোৰ হল কি সম্যক দৃষ্টি সম্যক প্ৰকল্প দেন সম্যক বাণী দেন নিজস সম্যক কৰ্ম সম্যক আত্মীয় দেন সম্যক প্ৰয়াস দেন সম্যক স্মৃতি সম্যক আজীৱ এইবোৰ এই 8টা আছিল নীতিবোৰ সো সম্যক জি ফাৰ্ষ্টৰটো কি আছিল সম্যক সংকল্প means what আমি এটা কিবা এটা কৰিব গলে ফাৰ্ষ্টতে কি কৰিব লাগিব এটা সংকল্প লব লাগিব and এই সংকল্পৰ জৰিয়তে বস্তুটো হ'ব তাৰ পিছত সম্যক দৃষ্টি এতিয়া হল কি সেম সি সম্যক দৃষ্টি হল আমি যদি কিবা বস্তু জি বস্তু দেখা পাও সেই বস্তুটো আমি ঠিক জেনেগা চাও বস্তুটো তেনেকাই আমি বিচাৰ কৰিব লাগিব হিচাপতে লব লাগিব that means what
ইয়াতে আমি এটা চাই আৰু এটা ক'ব এনেকা নোৱাৰো that means what সম্যক দৃষ্টি সি মানে সেম হ'ব লাগিব নাম্বাৰটো থাকিব জাস্ট ইউ সিগনেচাৰ ওকে তাৰ পিছত হল সম্য সিগনেচাৰ উইথ ইউৰ আইজ যে আমি পজিটিভলি দিব লাগে যিকোনো বেয়া বস্তু বা বেয়া হেতু বস্তু নহব জাস্ট উই হেভ টু সি তাৰ পিছত হল কি সম্যক বাণী এতিয়া যি বস্তু আমি ক'বলৈ যাওঁ যেটো বস্তু আমি কওঁ সত্যবাণী means what সত্যবাণী means আমি যি আলোচনাৰ জৰিয়তে আমি যি এক্সপ্ৰেছ কৰিম যি আমাৰ ল্যাঙ্গুৱেজ হ'ব এই ল্যাঙ্গুৱেজটো সদায় কি হ'ব লাগিব সত্য হ'ব লাগিব যেটো আমি চাওঁ যি আমি দেখা পাওঁ হেইটোই আমি ক'ব লাগিব we cannot tell more than that আমি তাত আৰু এক্সট্ৰা লগাই বজাই এইবোৰ ক'ব নোৱাৰো কিন্তু আজিকালি সংসাৰত অশান্তিৰ কাৰণে ম্যাক্সিমামে কি কৰে এইবোৰ বস্তু উলটপালট এনেকা কৰি থাকে that means what সম্যক বাণী means what নিজকে সজাগ ৰাখা তেতিয়ালৈকে you have selected the জ্ঞান মাৰ্গ so হয়তো হল সম্যক বাণী তাৰ পিছত নিজকে সদায় কি কৰিব লাগিব ফাৰ্ষ্টতে নিজে আমি যদি কিবা সঁচা ক'বলৈ যাব লাগিব যেতিয়া আমি কিবা সঁচা ক'বলৈ যাম তেতিয়া আমি সবৰ আগতে কি হ'ব লাগিব আমি নিজে কি হ'ব লাগিব সঁচা হ'ব লাগিব আমি নিজে যদি সঁচা নহওঁ আমি ক'ব পাৰিম so সম্যক বাণী দেন কি হল সম্যক কৰ্ম এতিয়া নিজে কি কৰা উচিত নিজেই কৰা উচিত যিবোৰ কৰ্ম যেনেকা আমি কৰ্ম কৰিম সেম তেনেকাহে ফল পাম so that means what আমি এইবোৰ কৰ্ম কৰিব লাগিব এইখিনিত মই জাস্ট অলপ শৰ্টলি বুজাই দি গৈ আছো অষ্টাংগিক মাৰ্গটো ইটো সেম তেনেকা ইন যদি আমি ওয়ান লাইনতো আনসাৰ লিখি দিও তথাপিও কাৰেক্ট হ'ব বাট ইউ হেভ টু ৰাইট দ্য মেইন থিংস যিবোৰ বস্তু হয় এইটো বস্তুতে আমি মেইন বস্তুবোৰ লিখিব লাগে বা পঢ়িব লাগে বা ক'ব লাগে যিবোৰ বস্তু নহয় এইবোৰ ক'ব দৰকাৰ নাই বা হেই এক্সট্ৰা কিছুমান বস্তুৰ দৰকাৰেই নাই সো দেন হল কি সম্যক আজীৱ that means what কোনো তাতে এতিয়া আজিকালি সব ইকোনমিক্যালি বেছিকে বিচাৰে তো এটা লৰাই কি পইচা বেছি হিসাব লাগিছিলে কাৰণে কি কৰিলে ইয়াতে আনি 200 হয় প্লাস যিমান ইয়াতে ওয়ার্ড জি স্মৃতি হয় স্মৃতি যেটো হব সাপোজ 500 হল দুখ এন্ড 100 হল সুখ এতিয়া আমি সম্যক স্মৃতিৰ মাজত কি কৰিব লাগিব forget that 500 okay forget that 500 and memorize that 200 আমি এই 500 জি aim in life 500 aim in life জি সেই বস্তুটো কি কৰিব লাগিব আমি খুবটো এড কৰিব লাগিব এন্ড দুখ জি আছিল এটুকে আমি 500 যেটো দুখ আছিল বেছি আছিল এটুকে আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব that means what আমি মেমৰাইজ কৰিব লাগিব কোনটো খুবটো এন্ড দুখটো আমি এভয়েড কৰিব লাগিব কিন্তু আজিকালি ম্যাক্সিমামে কি হয় মানুহবোৰে দুখ বিলাকে মনত পেলাই থাকে সদায় আৰু মনে মনে দুখ হৈ পেলাই আৰু উলাইও থাকে but if they are actually those who are খুবটো তেনেকা কৰি ৰাখে কি হুক পালে কি হাহি এইবোৰ দেন জিয়াই থকাৰ যি এটা ইচ্ছা এই বস্তুবোৰ গুটেইখিনি সম্যক কি হয় প্ৰয়াসত সম্যক স্মৃতিত আছে that means what in সম্যক স্মৃতিত আছে so তাৰ পিছত কি আছে that means what forget failures and nominate the successor
যি ফৰগেট কৰিছে তাক ফৰগেট কৰিব লাগিব, যি ফেইলাৰ্ছবোৰ আছে এইবোৰক আমি ফৰগেট কৰিব লাগিব, এণ্ড যিবোৰ মেমৰাইজ কৰিব লাগিব কোনবোৰক, যিবোৰ আমাৰ ছাকচেছ আছিলে এইবোৰক মেমৰাইজ কৰিব লাগিব। তাৰপিছত সম্যক সমাধিটো কি আছিলে? দেট মিনছ সমাধিত যোৱালৈকে, সমাধিলৈকে কি হ'ব লাগিব? আমি এলাৰ্ট থাকিব লাগিব, জাগ্ৰত থাকিব লাগিব। আমি কি কৰিব লাগিব? বেলেগৰ ওপৰতে আমি সদায় সেলফ ডিপেন্ডেন্ট। সো মুখক যদি আমি ভ্ৰমৰ পৰা চূড়ান্ত মুক্তি হিচাপে দেখা যায় আৰু নিজৰ যদি মৌলিক প্ৰকৃতিৰ জ্ঞানৰ অনুভৱ জৰিয়তে যি হৈছে সচিদানন্দ অদ্বৈতৰ ধাৰণা অনুসৰি অতমান আত্মা, তাৰপিছত ব্ৰাহ্মণ, দেন গৰম তাপমানৰ মাজত কোনো সত্তা বা অপাৰ্থক্য নাই। প্ৰকৃত জ্ঞান এক প্ৰত্যক্ষ জ্ঞান আৰু স্থায়ী উপলব্ধি যে আত্মান আৰু ব্ৰাহ্মণ প্ৰয়োগ। So these are the what যি অষ্টাংগিক মাৰ্গ আছিলে বুদ্ধৰ। এই তেওঁৰ মতে কি আছিলে? অষ্টাংগিক মাৰ্গৰ জৰিয়তে এজন ব্যক্তি সমাজত শান্তিতে মহা শান্তিতে জীয়াই থাকিব পাৰে। That means what? কিছুমান বস্তু আছে যিবোৰৰ জৰিয়তে সমাজত যি আত্মাৰ আকৌ ৰিবাৰ্থ হয়, যিটো আমি অন্দেতে আলোচনা কৰিছিলো, আত্মাৰ আকৌ ৰিবাৰ্থ হয়। সেম এই বস্তুটোৱে আকৌ এটা দেহা ধাৰণ কৰি পেলাই আকৌ সেই আত্মাটোৱে আকৌ। সো এই পৃথিৱীখন কি হৈছে? ঘূৰি আছে, গৈ আছে, ঘূৰি। According to Hindu philosophy, the Atmas are just transferred into one body to another after his mother's death or when he is separated with his mother. So that means what? যিবোৰ ফিলচফিকেল ৰেছপন্সবোৰ যি আছিলে এইবোৰৰ জৰিয়তে আমি এতিয়া যি বুদ্ধিজম এণ্ড জৈনিজমৰ মাজত যিবোৰ বস্তু আছিলে তাৰ পৰা কিছুমান বস্তু ইয়াতে ফ্ৰী আহি গ'ল। সো আই হোপ এইখিনি বস্তু ক্লিয়াৰ হৈ গৈছে। দেন ফিলচফিকেল ৰেছপন্সৰ মাজত যদি আমি যাওঁ এতিয়া, এইখিনি এটা চেলেঞ্জ হয় যি মোক্ষা কেন বি কম্প্ৰিহেণ্ডেড, মোক্ষা আৰু চেলাৰিটো কম্প্ৰিহেণ্ডেড হয়। And concept of moksha to hol ki philosophical challenge and response to the concept of moksha ki etu hol comprehended in three different ways. Eta hol first possibility of moksha, and the second is hol eta hol ki general human predicament, etu jitu hol suffering ba grief mixture etu hoi pelai yate ahi jay. And third to hol ki the second problem also regarding the procedures like Vedic and non-Vedic in the schools, and thirdly all it would challenge eta hoy ji the approach to all ki different approach jibilak hoy to attain moksha. We have already noticed few general ways of application of approaching to moksha. Yet one is required to bring a synthesis. Gutege ki bisare? Eta bhal life jebo bisare aru eta bhal bostu bisare. So that means what? Teo eta so আমি যদি এতিয়া মোক্ষকের টেলিওলজিক্যাল বা হেডনিস্টিক বেসিছত যাওঁ তেনেহলে এটো এনেকা ক'ব পাৰো যে টেলিওলজি হিউম্যান psychology is aimed to maximum happiness of then
The second problem hol regarding the various interpretation of the nature of moksha hol etu hol yate karma hol liberation from cycle of rebirth. কর্মর জৰিয়তে cycle of rebirth জন্ম হয় আকু school differs regarding the nature of moksha. School due to the liberation হয় school generally তাতে যিবোৰ বস্তু আছে যেনেকা ভাগৱত গীতাতে হওক বা সামান্যত দৃষ্টি হোগা এইবোৰতে হওক তে এমফাসাইজ কি কৰিছে এটা ৰাইট নলেজ দিয়ে আৰু তাৰ মাজতে কেতিয়াবা ৰাইট একশ্যন এণ্ড not only direction and not regularly also so such an approach can be termed as samanya bhav yoga which is advocated by Bhagavad Gita যিবোৰ তাতে কি হয় সামান্যত দৃষ্ট বুলি ক'ব পাৰো আমি যি সামান্যতম কিছুমান বস্তু দুজনৰ যি দুজন যেতিয়া এজন সাপোজ আত্মা এটা দেহ ধাৰণ কৰি ললে তাৰ পিছত এইটোৰ পৰা আকৌ আত্মাটো নাইকিয়া হৈ যায় দুটা তিনটা তেনেকা হৈ যোৱাৰ পিছত অটোমেটিক্যালি আত্মাটো অলপমান কি হয় অলপ চেঞ্জ হৈ যায় চেঞ্জ হ'ব পাৰে সো আত্মা দেহৰ ৰূপটো চেঞ্জ নহয় বাট আত্মাটো একে থাকিব বাট তেওঁৰ দেহৰ ৰূপটো কি হ'ব চেঞ্জ হ'ব তেওঁ বেলেগ তেওঁ বেলেগ এটা ফাৰ্ষ্ট টাৰ্মত যেনেকা এইটো ৰিবাৰ্থ হ'ব আত্মাৰ সেম সেকেন্ডত গৈ যেতিয়া ৰিবাৰ্থ হ'ব তাতে মেবি অলপ চেঞ্জেছ আহিব সো দিজ আৰ দ্য ফিলচফিকেল ৰেসপন্সেস এইটোত তাৰপিছত এইটো সেকেন্ড প্ৰবলেমটো কি হ'ল আমি সদায় কিছুমান বস্তু যেনেকা পাইছো যে নোট কৰিছো যে যেটো জেনাৰেল ৱে অফ এপ্ৰোচিং moksha যে এটা নো ইনভাইটেশন or anything just we have to discuss about the that approaches that এটা just challenge এটা যে এইটো moksha to attain কৰিব কাৰণে কি কি আছিলে so we have এইটো বস্তু already four general ways of approaching moksha এইটো আলোচনা কৰিলো আমি so each of them emphasize on a particular aspect of it গোটেই প্ৰত্যেকটো পাৰ্ট আকু কি আছে হিউম্যান সাইকোলজিৰ লগত কনক্লুড হৈ আছে so in each ways there are four ultimately চাৰিটা তাতে মুক্তি পাব লাগে যি ফিলসফিক্যাল ৰেসপন্স এইখিনি দিয়া হৈছিল সো তাৰ পিছত এই সাজন এপ্ৰোচ এটো আকো সামান্য যোগা যি ভাগৱত গীতাৰ মতে কি আছিল সামান্য যোগা সামান্য যোগা এটো আছিল এডভোকেটেড বাই ভাগৱত গীতা সামান্য যোগা emphasize the right knowledge right action and the right devotion they are the vital anti so ji তাৰ মতে এইটো আছিল যে অল বিলং ইন মাইন্ডফুল উইথ মুক্ষৰ জৰিয়তে আছিল আৰু তাৰ পিছতো যদি কিছুমান বস্তু যেনেকা মুক্ষৰ পৰা বুদ্ধৰ মতে আছিল যে কমপ্লিট ইজ এ মেডিটেশন অষ্টাংগিক মাৰ্গ বা চাৰিটা আৰ্য সত্য আছিল যিবোৰ এইবোৰ কমপ্লিটলি লাইক দ্য what like the not completely but some parts of we can say these are the some parts of meditation because এইবোৰৰ পৰা মুক্তি পাবলৈ গলে জাস্ট মেডিটেশনৰ প্ৰয়োজন আৰু যিবোৰ মেডিটেশনত ফলো কৰা হয় এইবোৰ বস্তু সেম এইবোৰ মুনি ঋষিৰ পৰাই ফলো কৰা হৈছে that means what the main question is there is any possibility of moksha that is the permanent cessation of sufferings or eternal presence of bliss directly ki ami সত্য directly and the এই বস্তুবোৰ directly কি হয় interpretation কিহৰ লগত মোক্ষৰ লগত along with the মুক্তি তাৰপিছত বিমুক্তি কৈবল্য নিৰ্বাণ দেন আৰাহত এটসেট্ৰা এইবোৰ বস্তুৰ লগত
কমপ্লিটলি এই বস্তুবোৰ ৰিলেটেড হৈ আছে সো দ্যাট মিনছ হোৱাট তাৰপিছত যদি মেনি ইণ্টাৰপ্ৰিটেশ্যন আছে যিবোৰ মোক্ষ তাৰপিছত শ্বেয়াৰ্ড টাৰ্মিনলজিৰ such as মুক্তি দেন ফাইনেলি তাৰপিছত যিবোৰ মোক্ষ কৰ্ম ভক্তি জ্ঞান ৰাজ যোগা এই বস্তুবোৰ কমপ্লিটলি কি হ'ল ভেৰিয়াছ এছপেক্টছত অফ মোক্ষত পৰিছে আৰু মেনি হেভ considered এইবোৰ বস্তু then to be a contemporary or supplementary to each other and hence present systematize his approach to moksha that is সামান্যত দৃষ্ট so that means what philosophical challenge completely আমি এই বস্তুখিনি যি philosophical challenge response যে মোক্ষৰ যি rule আমি এইখিনি পালো এই মোক্ষ সম্পৰ্কে ভাৰতৰ সকলৰ ধাৰণাই মানৱ কেন্দ্ৰিক হয় আৰু ভাৰতৰ যি মনীষীসকলৰ মতে মানুহ আন আন জীৱৰ দৰেও সাধাৰণ জীৱ নহয় মানুহৰ যি ৰক্ত মাংসৰ এটা পিণ্ড নহয় বুলি আছিলে এইটোই হয় তাৰ মাজতে এটা আত্মা আছে আৰু এই মৃত্যুহীন আত্মাই হল কি মানুহৰ প্ৰকৃত স্বৰূপ সো অধিকাংশ দাৰ্শনিক সম্প্ৰদায়ৰ মতে সকলো ভাৰতীয় মানুহৰ অন্তৰতে একে আত্মা বিদ্যমান আৰু সেই আত্মা নিত্যবিদ্য নিত্যবুদ্ধ আৰু নিত্যমুক্ত বা চৈতন্য স্বৰূপ কিন্তু মানুহ অৰ্থাৎ জীৱাত্মা জীৱৰ দেহৰ বন্ধনত থাকে বা জীৱে অজ্ঞানবশত দেহ বা আত্মাক অভিন্ন বুলি গণ্য কৰে ফলত যি জন্ম মৃত্যুৰ কবলত পৰি আমি যিবিলাক কষ্ট প্ৰব্লেম হয় এই বস্তুবোৰ সদায় থাকিলে কমপ্লিটলি এইটোক আমি এটা চিৰমুক্তি বুলি চিৰমুক্তি অৰ্থাৎ মুখ্য পুৰা দুখৰ পৰা চিৰমুক্তি বুলি ক'ব পাৰো মুখক যি ভ্ৰমৰ পৰা যি আমি চূড়ান্ত মুক্ত হিচাপে দেখা যায় আৰু নিজৰ মৌলিক প্ৰকৃতিৰ জ্ঞানৰ জৰিয়তে যি হৈছে সতীদানন্দ অদ্বৈতৰ ধাৰণা অনুসৰি আত্মা তাৰপিছত ব্ৰহ্ম আৰু পৰম মানৱৰ সৈতে কোনো সত্তাতে পাৰ্থক্য নাই সো প্ৰকৃত জ্ঞান হৈছে এক প্ৰত্যক্ষ আৰু স্থায়ী পদ্ধতি বা আত্মান আৰু ব্ৰাহ্মণ হল এক দ্যাট মিনছ হোৱাট যি মানুহৰ মানসিক স্তৰত আকৌ মানুহৰ স্তৰ যিটো তাতেও কেইবাটা স্তৰ আছে যিবোৰৰ জৰিয়তে আমি স্তৰটোৰ জৰিয়তে আমি এইখিনি বস্তু কমপ্লিটলি মিলাব পাৰিম যে ফাৰ্ষ্টতে কি আহিলে মোক্ষ পুৰুষাৰ্থ দেন পুৰুষাৰ্থৰ পৰা মোক্ষ তাৰপিছত মোক্ষৰ মাজতো বৈদিক আৰু নন বৈদিক কিছুমান স্কুলছ আছে যিবোৰৰ জৰিয়তে তেওঁলোকৰ মতবোৰ বেলেগ বেলেগ আছিলে বৈদিকৰ জৰিয়তে মোক্ষটো বেলেগ আকৌ অবৈদিকৰ জৰিয়তে মোক্ষটো বেলেগ পুৰুষাৰ্থৰ মতে যিটো পুৰুষাৰ্থৰ মতে যিবিলাক কাম মোক্ষৰ যেনেকা ৰিলেটেড সেম তেনেকা বস্তু হিচাপে আমি যদি ধৰ্ম পুৰুষাৰ্থৰ এটা অবিশ্বাস্য ধৰ্মৰ দৰেও যিবোৰ যেতিয়া আমি মানুহে যেতিয়া ধৰ্মৰ নামত কিছু পৰিমাণ হলে অনুপ্ৰাণিত হয় বা হয় আৰু শত্ৰুক বা অসংযুক্ত কাম ক্ৰোধ লোভ মোহ এইবোৰ মাৎসৰ্যক হিংসা দমন কৰাৰ নিৰ্দেশ পালন কৰে তেতিয়াই সমাজত কি হয় ক্ৰমবিকাশ গতি সুচল হয় আৰু সমাজ ব্যৱস্থিত হয় সো এইবোৰৰ প্ৰভাৱতে ধৰ্মৰ প্ৰভাৱতে হিংসা বুদ্ধ যি প্ৰগতিশীল সমাজ গঢ়ি উঠে আৰু ধৰ্মই এইদৰে মানৱ জীৱক চৰম লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰতো অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সো ধৰ্ম পুৰুষাৰ্থ হিচাপে চৰম জীৱনৰ
এটা ভারতীয় চরম এই ধর্মই জীৱনৰ চৰম লক্ষ্য মুখ্য লাভৰ পথ সুগম কৰি দিয়ে সো মেইনলি ক'বলৈ গ'লে গোটেইখিনি আমি যদি আমি পিছলৈ গুচি যাওঁ তেতিয়াহ'লে মেইনলি কিহৰ ওপৰত এইটো নিৰ্ভৰশীল ধৰ্মৰ ওপৰতে মেইনলি নিৰ্ভৰশীল সো ধৰ্মৰ পৰাই এই মোক্ষটো আহিছে যেতিয়া মানুহে নীতি নিয়মৰ মাজৰে বা গোটেই বস্তুবোৰ ট্ৰাই কৰে বাট নিজৰ আত্মজ্ঞান যিটো এইটো আত্মজ্ঞানৰ জৰিয়তে যেতিয়া ভাৰতীয় নীতিশাস্ত্ৰ মূলত হ'ল কি অধ্যাত্মবাদৰ ওপৰত প্ৰতিষ্ঠিত সো ভাৰতৰ বিচাৰধাৰাত মানুহক ঈশ্বৰৰ শ্ৰেষ্ঠ সৃষ্টি বুলি গণ্য কৰা হৈছিল কাৰণ মানুহ কেৱল বুদ্ধিবৃত্তি সম্পন্ন জীৱী নহয় মানুহ কি হয় জীৱাত্ম হয় সো প্ৰত্যেক মানুহৰ অন্তৰতে বুদ্ধ মুক্ত আৰু বিদ্যমান এই মানুহৰ অপৰিহাৰ্য আধ্যাত্মিক প্ৰকৃতিত্ব ৰূপ হয় সো কেৱল উদ্দেশ্যৰ কিছুমান দাৰ্শনিক আছে তেওঁলোকৰ মতে ক্ৰিয়া যিবিলাক উদ্দেশ্য বিষয়বস্তু পৰিণাম এইবোৰ ফলাফল নহয় বাট যিবোৰ পুনৰ্জন্ম হোৱাৰ পিছত কৰ্মৰ ফলাফলটো যিটো কিছুমান যিবোৰ যেনেকা ইণ্ডিয়ান স্কুল এইবোৰত কিছুমানৰ ওপৰত যেনেকা কি আছিলে এইটো বস্তু যেনেকা বিলিভিং বা বেদক বিলিভ কৰা বা নাস্তিক বেদক বিলিভ নকৰা এইবোৰৰ যিবোৰ বস্তু কিছুমানে ভিত কৰা নাছিলে তেখেতসকলৰ কাৰণে আকৌ নতুনকে এইটো যি বৈদিক ফিলচফিকেল নতুনকে এটা এইটো বস্তু হেৰি হ'ব আৰু যদি ইন ফিউচাৰ যদি কিবা চেঞ্জেছ হয় নোহোৱালৈকে তেতিয়ালৈকে ফিলচফাৰ্ছ সকলে এনেকাই থাকিব আৰু তাৰ পিছতো যদি আকৌ ভিউজ বা আমাৰ ফিলচফিৰ পাৰ্টটো জেনাৰেলি কি হয় চেঞ্জেছ হৈয়ে থাকে মেক্সিমাম সো যদি এনেকা কিছুমানৰ চেঞ্জেছ হৈ থাকে তেনেহ'লে আশা কৰোঁ এতিয়া চেঞ্জেছ আৰু নহ'ব বাট যদি হয় তেতিয়াহে এইটো বেলেগ আহি যাব পাৰে কিবা ভিউ বা মত সো মোক্ষ এইটো মেইনলি যি বস্তুটোৰ পৰা হ'ল এইটো কি হ'ল মেইন মিনিংটো হ'ল তাৰ মোক্ষৰ মানেই হ'ল কি টু সেট ফ্ৰী নিজকে মানে ফ্ৰী কৰা ডেট মিনছ হোৱাট মুক্তি ভেৰি ইজিলি আমি এইখিনি বুজিব পাৰোঁ আৰু তাৰ মাজতে বিভিন্ন স্কুলৰ তাতে বিভিন্ন ভিউজ আছে এণ্ড বিভিন্ন স্কুলৰ বিভিন্ন ভিউজৰ মাজত আকৌ বুদ্ধ এণ্ড অবৈদিকৰ মাজত বুদ্ধ এণ্ড জৈনিজম আছিলে আৰু এই দুই ভিউৰ মতত কিছু এটা ফাইনেল যি মোক্ষৰ মানে কি হ'ল এটা যি টেলিঅলজি বা পজিবিলিটি এইটো এটা কি হ'ব অল কাইণ্ডছ অফ পেইনৰ পৰা ফ্ৰী সেট ফ্ৰী কমপ্লিটলি সো এইটো এটা ব্লিছফুল এক্সপিৰিয়েঞ্চ হ'ব যদি একৰ্ডিং টু ইণ্ডিয়ান চেজেছ আৰু মানে বৈদিক ফিলচফিকেল স্কুলছৰ মেক্সিমাম বৈদিক ফিলচফিকেল স্কুলছক আকৌ আমি আস্তিক বুলিও জানিব পাৰোঁ যেনেকা যিবোৰ ন্যায় বৈশেষিকা সংখ্যা যোগা মীমাংসা বেদান্ত এইবোৰ কিন্তু চিমিলাৰ টু মোক্ষ তেওঁলোকে মোক্ষক কি কৰিছে ছেম চিমিলাৰিটিত লৈছে For Nyaya and Vaisheshika, it is also embedded the fourth and final Purusharthas. তেওঁলোকৰ কাৰণে fifth নাই and এইটো হ'ল ন্যায় বৈশেষিকাৰ কাৰণে fourth and final পুৰুষাৰ্থ goal of human life এইটো ফাইনেল হয় ন্যায় and বৈশেষিকাৰ কাৰণে এইটোই হ'ল ফাইনেল পুৰুষাৰ্থৰ মানে ফাইনেল মোক্ষটো for them আৰু সাংখ্য ফিলচফিৰ কাৰণে হ'ল কৈবল্য এইটো দেন পুৰুষ আৰু প্ৰকৃতিৰ কাৰণে হ'ল এলিমেণ্টছ এইটো প্ৰকৃতি ইউনিভাৰ্ছ মোক্ষ কি কৰিলে চেণ্টাৰ টু মেইনলি ৰিয়েলাইজেশ্যন অফ পুৰুষ এজ কৈবল্য এইটোৱেই তেওঁৰ মাইণ্ডত আৰু মীমাংসা কৰাৰ কাৰণেও ছেইম আছিলে বাট অনলি অবৈদিকৰ কাৰণে কি আছিলে তেওঁলোকৰ কাৰণে এইটো আছিলে যে
they do not follow the muksha তেওঁৰ এইটো বাকি যিমান ইণ্ডিয়ান স্কুল বিলাকৰ মাজত মুক্ষটো যেনেকা ইম্পৰ্টেন্ট আছিলে বেলেগ এই মুক্ষ কৰ্ম ভক্তি জ্ঞান ৰাজীৱ এইখিনিত কিন্তু so these are the এইটো chapter ইমানে আছিলে so thank you নমস্কাৰ